ব্লেকআউট আজিৰ গোটেই দিনটোৰ এটা চৰ্চিত বিষয় হ'ল ব্লেকআউট আসলতে এই ব্লেকআউট কি বা চৰকাৰে আজি ব্লেকআউট কৰিবৰ কাৰণে কিয় বাৰম্বাৰ আমাক জনাই আছে ব্লেকআউটটো আসলতে ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা ৰাইজক কৰিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে আৰু ইয়াৰ কাৰণ হ'ল যিহেতু আমাৰ দেশখন বৰ্তমান এক বিশেষ জৰুৰী পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে তাৰ অৰ্থ হ'ল যে আমাৰ শত্ৰু দেশ তেনে চুবুৰীয়া শত্ৰু দেশ পাকিস্তানৰ সৈতে আমাৰ বৃহৎ মতান্তৰ ঘটিছে তেওঁলোকে যেহেতু আমাৰ নিৰীহ জনতাৰ ওপৰত ইতিমধ্যে আক্ৰমণ কৰি 28 জন ব্যক্তিক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিছে গতিকে আমাৰ দেশৰ পৰা যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হৈছে আৰু ইতিমধ্যে ঠায়ে ঠায়ে যুদ্ধ ঠিক আৰম্ভ হৈছে বুলি ক'ব পাৰি আমি গম পাইছো যে ইতিমধ্যে দুটা এয়াৰ ষ্ট্ৰাইক হৈ গৈছে আৰু এয়াৰ ষ্ট্ৰাইকৰ লগে লগে পাকিস্তানৰ বিভিন্ন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে যেহেতু পাকিস্তান চৰকাৰে সেই সন্ত্ৰাসবাদীসকলক ভাৰতক সন্ত্ৰাস জৰ্জৰিত কৰি ৰাখিবৰ কাৰণে ৰাখি আহিছিল গতিকে সেই সন্ত্ৰাসবাদীসকলৰ মৃত্যু হোৱাৰ লগে লগে পাকিস্তান স্বাভাৱিকভাৱেই উত্তেজিত হৈ পৰিব আৰু আমাৰ দেশৰ ওপৰত যিকোনো সময়তে তেওঁলোকে আক্ৰমণ কৰিব পাৰে সিদিনা আমি এক বিশেষ খবৰ পাইছিলো যে পাকিস্তান আৰু পাকিস্তানৰ সমৰ্থনত থকা তুৰ্কীৰ জাহাজ আহি ইতিমধ্যে বংগোপসাগৰ পাইছেহি আমি জানো বংগোপসাগৰৰ তেনেই কাষতে বাংলাদেশ লাগি আছে আৰু বাংলাদেশৰ সীমাত আছে আমাৰ ভাৰতবৰ্ষ আৰু এই বাংলাদেশ তাহানি পাকিস্তানৰ এক বিশেষ অংশ আছিল গতিকে বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিকোনো সময়তে এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে সেইবাবে ভাৰতবৰ্ষৰ যি চৰকাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো ব্লেকআউট পালন কৰিবলৈ বা উত্তৰ পূৰ্বাঞ্চলতো ব্লেকআউট পালন কৰিবলৈ আমাক ৰাইজক অনুৰোধ জনাইছে ব্লেকআউট মানে হ'ল এনেকুৱা এটা ব্যৱস্থা যিটো ব্যৱস্থাৰ জৰিয়তে আকাশমাৰ্গেদি হোৱা আক্ৰমণৰ পৰা হাত সাৰিবলৈ ঘৰৰ লাইটবিলাক নুমুৱাই ৰখাৰ ব্যৱস্থাটো আমি অৱশ্যে ঘৰৰ লাইট সম্পূৰ্ণৰূপে নুমুৱাব নোৱাৰিম যিহেতু কিছুমান বিশেষ সমস্যাও আছে তেনেকুৱা ক্ষেত্ৰত আমি যিমান পৰিমাণে পাৰো কমকৈ লাইট জ্বলাই আমাৰ খিৰিকীবিলাক যদি পৰ্দাৰে সৈতে ঢাকি দিও ডাঠ কাপোৰে বা পৰ্দাৰে সৈতে ঢাকি দিও তেতিয়াও মোটামুটি ব্লেকআউটৰ নিচিনাই হ'ব আসলতে আকাশৰ পৰা কোন অঞ্চলত কি আছে খুব সিমান স্পষ্টকৈ ৰাতিত ধৰাটো বৰ সম্ভৱ কথা নহয় গতিকে কি কৰা হয় পৃথিৱী পৃষ্ঠৰ যিবিলাক লাইট আছে লাইটবিলাক নুমুৱাই শত্ৰু সেনাসকলক আসলতে দিগভ্ৰান্ত কৰি দিয়া হয় যাতে তেওঁলোকে ক'ত বম পেলাব লাগিব সেই সম্পৰ্কে সঠিকভাৱে তেওঁলোকে একো খবৰ নাপায় বা তেওঁলোকে একো অনুমান কৰিব নোৱাৰে গতিকে ব্লেকআউট ব্যৱস্থাটো হ'ল সেইটো ব্যৱস্থা এই ব্লেকআউটে আমাক কেনেকৈ সহায় কৰিব ব্লেকআউট হোৱাৰ লগে লগে বা আমি যদি গোটেই লাইটবিলাক বন্ধ কৰি দিওঁ তেতিয়া শত্ৰু সেনাই আমি ক'ত আছো কেনেকৈ আছো কি কৰিছো একো ধৰিব নোৱাৰিব আৰু তেওঁলোকে যদি বোমা বৰ্ষণ কৰে আকাশমাৰ্গৰ পৰা তেওঁলোকৰ বোমাবিলাক লক্ষ্যভ্ৰষ্ট হ'ব নহলে বা বোমাবিলাক এনেকুৱা ঠাইত পৰিব য'ত মানুহৰ জনবসতি নাই আমাৰ দেশৰ সেনাবাহিনীক শিক্ষা দিয়া হয় কেনেকৈ বোমাৰ পৰা বাচিব পাৰি কেনেকৈ বোমাৰ পৰা নিৰাপদ দূৰত্বত থাকিব পাৰি বা কেনেকৈ বোমা বিস্ফোৰণ হলে নিজকে সুৰক্ষিত কৰিব পাৰি কিন্তু যেহেতু আপোনাৰ মোৰ নিচিনা মানুহবিলাক হলো সিভিলিয়ান মানুহ অৰ্থাৎ আমি অসামৰিক মানুহ আমাৰ বোমা বিস্ফোৰণৰ সময়ত কেনেকুৱা ক্ষয়ক্ষতি হয় বা কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেই জ্ঞান আমাৰ নাই যেহেতু আমি অনুশীলন কোনো কৰা নাই গতিকে এনে ক্ষেত্ৰত আমি নিজক সুৰক্ষিত কৰাৰ আটাইতকৈ ভাল ব্যৱস্থাটো হ'ল ৰাতি আমি ব্লেকআউট কৰি ৰখাটো এয়া আসলতে ব্লেকআউটৰ প্ৰথমটো খোজহে যদি কিবা কাৰণত ভাৰত পাকিস্তানৰ যুদ্ধখন দীঘলীয়া হ'বলৈ হয় তেনেকুৱা অৱস্থাত আমি হয়তো দীঘলীয়া দিনৰ বাবে ব্লেকআউট কৰিব লাগিব মই কেৱল মাত্ৰ ব্লেকআউটৰ যুদ্ধৰ সময়ৰ ব্লেকআউটৰ কথাহে কৈছো ব্লেকআউটৰ অন্যান্য অৰ্থ আছে সেইবিলাক কথা পতাৰ সময় এতিয়া নহয় যেহেতু আমি সুৰক্ষিত হৈ থাকিব লাগিব গতিকে আমাৰ দেশৰ যি গৃহ মন্ত্ৰণালয়ে আমাক নিৰ্দেশ দিছে সন্ধ্যা 7টা বজাৰ পিছত ব্লেকআউট কৰিবৰ কাৰণে আহক আমি সকলোৱে চৰকাৰৰ সেই আহ্বানৰ প্ৰতি আমাৰ সমৰ্থন আগবঢ়াওঁ আৰু আজিৰ দিনটোৰ কাৰণে আমি অলপমান আন্ধাৰত থাকি হলো আমাৰ দেশৰ নিৰপৰাধ জনগণক অকণমান সুৰক্ষিত কৰো Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment. Jai Hind.